হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেইকাৰণে যিহেতু ৰকিবুল আমাৰ আগৰ বক্তাসকলে ইতিমধ্যে ভাঙি পাতি কৈ গৈছে, যিহেতু ৰকিবুল হুছেইনে সদায় আমাৰ এই তিনিটা সমষ্টিত তেওঁৰ নেতৃত্ব চলাবৰ কাৰণে তেওঁ ইয়াত ভাল নেতা প্ৰথমে খটুৱাই ইয়াৰ পিছত টিকেট দিয়াৰ সময়ত, টিকেট প্ৰদান কৰাৰ সময়ত তেওঁ বেলেগ চিন্তা কৰে। গতিকে দুৰ্বল কেণ্ডিডেট দিয়ে, সবল কেণ্ডিডেট নিদিয়ে। গতিকে আমাৰ এটাই দাবী, আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে কেইদিনমান আগত ইয়াত আহি কৈ গৈছে, তেখেতে কথা দি গৈছে, তেখেতৰ কথাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। গতিকে আমি এতিয়াও কৈছোঁ, অনুৰোধ কৰিছোঁ যে আমাক কংগ্ৰেছৰ টিকেটটো দিয়ক আৰু ৰেহানুদ্দিন ডাঙৰীয়াক কংগ্ৰেছৰ টিকেট প্ৰদান কৰক। আমি অসমৰ ভিতৰত আজি যি অৱস্থা আছে, কংগ্ৰেছৰ যি ষ্ট্ৰং, যদি অসমৰ ভিতৰত কংগ্ৰেছ আছে তেনেহ'লে বিন্যা কান্দিত আছে, আৰু সেই হিচাপে আমি আটাইতকৈ বেছি ভোট দি তেখেতক দিছপুৰত পঠিয়াম বুলি আমাৰ আশা। আমি মানে লৰেণজ্যোতি গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন সুধি আছোঁ, তেওঁৰ কিয় এই সমষ্টি লাগে? এইখন হৈছে মাইনৰিটি সমষ্টি, সংখ্যালঘু সমষ্টি। তেওঁ NRC আৰু কা আন্দোলনৰ সময়ত কি কৰিছিলে? মাইনৰিটি সংখ্যালঘু মানুহৰ ওপৰত কেছ কৰিছিলে। আজি তেওঁৰ কিয় লাগে এই সমষ্টিটো মাইনৰিটি সমষ্টি? আৰু নাই নেকি কিবা? আৰু ইয়াত এনে এজন ব্যক্তিক দি আছে টিকেট যিজন ডুবাইত থাকে। ইয়াত এটা ৱাৰ্ড কমিটি নাই। যদি কংগ্ৰেছৰ টিকেট আমি নেপাওঁ, যদি কংগ্ৰেছে নিদিয়ে, তেনেহ'লে আমি ৰাজীৱ ভৱন ভাঙি জনতা ভৱন নাম লিখি ইয়াত অনাশ্ৰম বনাই দিম আৰু ৰকিবুল হুছেইনৰ ডাইৰেক্ট ন' এণ্ট্ৰি লগাই দিম। যোৱাবাৰ তেওঁক মানুহে বেটাৰে পিটিছিলে, ক্ৰিকেটৰ বেটাৰে ন। আমি ইয়াত আহিলে জাম্পলৰ পৰা পিটিম তাক। যদি চিন্তা থাকোঁ, আমাৰ কংগ্ৰেছ কৰ্মীয়ে জাম্পলৰ পৰা তাক পিটিব। ইয়াত আহিলে ডাইৰেক্ট ন' এণ্ট্ৰি লগাই দি দিম তাক, ডাইৰেক্ট ন' এণ্ট্ৰি লগাম। কৈছোঁ, হোজাই জিলাত তিনিটা সমষ্টি আছে, তিনিওটা সমষ্টিত তেওঁ এজনো MLA জিকাৰ মানে পোষকতা নকৰে। তেওঁৰ কথা হৈছে ইয়াত তিনিওটা সমষ্টিত হাৰিব লাগে আৰু তেওঁ নেতা হৈ থাকিব লাগে। গতিকে তেওঁক আমি একেমুখে ধিক্কাৰ দিছোঁ যে আমাৰ যদি হোজাই জিলাত তেওঁ আহি প্ৰৱেশ কৰে, আমি প্ৰৱেশত বাধা দিম আৰু তেওঁক য'তেই পাওঁ আমি পোষকতা দিম। গতিকে আমি সকীয়াই দিছোঁ, এতিয়াও সময় আছে। বিনাকান্দি সমষ্টিক আমাক কংগ্ৰেছৰ প্ৰাৰ্থী দিব লাগে। কংগ্ৰেছৰ প্ৰাৰ্থী দিলে আমি কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰে আনি দিম, আৰু গৌৰৱ গগৈও আমি আহ্বান জনাইছোঁ।